শেহতীয়াকৈ স্বাক্ষৰিত হোৱা আলোচনাপন্থী আলফা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজৰ ত্ৰিপাক্ষিক শান্তি চুক্তিক লৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ডিডি নিউজ গুৱাহাটীৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ কয় যে এই চুক্তিখনে অসমলৈ শান্তি কঢ়িয়াই আনিব আৰু অসমৰ প্ৰগতি আৰু বিকাশত যথেষ্ট সহায় কৰিব। এই চুক্তি আৰু তেনেকুৱা যিখিনি চুক্তি আমাৰ হৈছে, পিচ টক্স হৈছে, পিচ একৰ্ড হৈছে, কেনে অসমৰ উন্নয়নৰ হেতু এটা ডাইনামিক্স চেঞ্জ কৰিছে। আপোনালোকে যদি দেখে 2019-20 আমাৰ অসমৰ যিটো GSDP আছিলে সেইটো 3,46,000 কোটি টকা আছিলে। এইটো 24-25ৰ কাৰণে প্ৰায় 6,36,000 কোটি টকাৰ GSDP প্ৰজেক্ট কৰা হৈছে। এইটো প্ৰায় দুগুণ হৈছে। So that indicates that আমাৰ অসমত সেই যোৱা কেইবছৰ যিটো পিচ ডিভিডেণ্ড বুলি কোৱা হয় সেইটোৰ পৰা যথেষ্ট প্ৰগ্ৰেছ হৈছে। और एटे जेटुके पिस अकॉर्ड हो गल এটা সেটেলমেন্ট হৈ গল এতিয়া মই ভাবো যে অসম উন্নয়নটো দ্ৰুত গতিত হ'ব। ঠিক তেনেকে আমাৰ 22-23 বছৰ আমাৰ টুৰিষ্ট এৰাইভেল প্ৰায় 1 কোটি প্লাস। সো তেনেকুৱা যদি আমাৰ ডেভেলপমেন্ট হয় আৰু এই ডেভেলপমেন্টটো অকল পিছৰ কাৰণে হৈছে, শান্তিৰ কাৰণে হৈছে। সো মই ভাবো যে যেতিয়া এই পিছ অকৰ্ডটো হৈ গল আৰু এতিয়া মানুহৰ মনত তেনেকুৱা এটা ভাৱ আহি গল যে অসমত এতিয়া শান্তি আহিছে। সো আৰু ডেভেলপমেন্ট হ'ব। স্যাৰ পৰেশ বৰুৱা তেখেতৰ মূল খুঁটিলৈ অনাৰ ক্ষেত্ৰত এই চুক্তিখনে সহায় কৰিব বা কিদৰে সহায় কৰিব বুলি আপুনি ভাবে? মই ভাবো যে তেখেতৰ এই কথাটো নিশ্চয় চাই আছে, কাৰণ মই দেখা পাওঁ যে তেখেতে আমাৰ যিখিনি ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়া আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে অসমত কেনে কি হৈ আছে এইটো বিষয়ে তেখেত যথেষ্ট অভিজ্ঞ। সো যোৱা কেইবছৰৰ ভিতৰত অসমত যিখিনি দ্ৰুত হাৰত যিটো উন্নয়ন হৈছে এইটো নিশ্চয় তেখেতেও গম পাইছে।